দ্বিতীয়তে আৰু এটা কথা কৈছে যে বাস্কা জেলখন খুব ভাল তাতে বিছনাও নাই আজি ৰূপেশ গোৱালাই আমাক কৈছে যে তাতে ইভেন বিছনাও নাই কাৰণ জেলখন নতুন আছিল কোনোবাই কৈছে তাত এয়াৰ কন্ডিশন আছে তাত ভালকৈ ইলেক্ট্ৰিসিটি কানেকশনো নাই কোল্ড ড্ৰিংকছ খিনি খাইছিলে পুলিচৰ কনষ্টেবল কেজনে পুলিচৰ কনষ্টেবল কেজনে খোৱা পানীটো পুলিচৰ হাতত থকা কাৰণে নিজে খাবৰ কাৰণে ৰখাৰ কাৰণে দুই এজন বাতৰি কাকতে অভিযুক্তৰ কাৰণে বুলি কলে এটা অভিযুক্ত খাওক না খাওক ডিউটিত থকা পুলিচেটো পানী খাব লাগিব তেওঁলোকটো জুবিনৰ অনুৰাগী গটিকে এই আৰু জেলখনৰ ভিতৰটো আপোনালোকক কেতিয়াবা আমি লৈ যাব পাৰিম আপোনালোকে চাব পাৰিব তাত দূৰ দূৰণিলৈকে কতো এয়াৰ কন্ডিশন নাই হেতুকে কৈছো যে আপোনালোকে নিজে চিন্তা কৰক কালি যদি দুজন লৰাৰ মৃত্যু হলহেতেন তাৰ দায়িত্ব কোনে লব লাগিলহেতেন আজি ইচ্ছা কৰিলে এই দুজন লৰাই যে গুলি খালে তাৰ গুটেই দায়িত্বটো ৰাজাতিথ্য দিয়া বুলি কোৱা চেনেলজনৰ সাংবাদিকজনক আমি আইন মতে আজি গ্ৰেপ্তাৰ কৰিব পাৰো কাৰণ তেওঁৰ হাতত কোনো প্ৰমাণ নাই যিখন জেলত বিছনাও নাই আজি ৰূপেশ গোৱালা কেবিনেটত আমি সুধিছিলো যে এই জেলত কি আছে বলে দাদা তাতটো বিছনাও নাই অকল মেট্ৰেছ আছে নিৰাপত্তা দিব লৈ যোৱা হৈছে ৰাজাতিথ্য নহয় দুইটাৰ মাজত পাৰ্থক্য আছে তাত কলে এয়াৰ কন্ডিশন আছে আজি এই দুইজন লৰা যে যদি মৃত্যু হলহেতেন এই মৃত্যুৰ দায়িত্ব কোনে ললেহেতেন শীতল পানীয় বুলি কোৱা চেনেলটোৱে নহলে ৰাজাতিথ্য দিয়া বুলি কোৱা চেনেলটোৱে এতিয়া মই কাৰো ওপৰত ষ্টিক হ'ব খোজা নাই সকলোকে ধৰি লৈছো জুবিন অনুৰাগী কিন্তু যদি কালিৰ ঘটনাটোৰ তদন্ত হয় তেতিয়ালে প্ৰথম প্ৰভোকেশনটো এটা চেনেলৰ সাংবাদিকৰ পৰা আহিব জুনে ৰাজাতিথ্য দিয়া বুলি কলে নাম্বাৰ 2 শীতল পানীয় খোৱা বুলি কলে গটিকে ক্ৰিমিনেল কেছটো এনেকুৱা হয় যে সাংবাদিকসকলৰ ফ্ৰীডম অফ স্পীচ আছে কিন্তু হসা মিছা বাতৰি কৈ থকাটো ফ্ৰীডম অফ স্পীচৰ ভিতৰত নপৰে গতিকে এই বিষয়টো মই ভাবো যে আপোনালোকে যদি জেলখন চাব খোজে যাবও পাৰিব দুটা দিন পিছত পৰিবেশটো অলপ ঠাণ্ডা হৈ গলে জেল ৰাজাতিথ্যৰ জায়গা হ'ব পাৰে নেকি জেল কেনেকে ৰাজাতিথ্যৰ জায়গা হ'ব পাৰে আমি একেখন টকা খৰচ কৰি জেলহে বনাইছো আমিতো হোটেল বনোৱা নাছিলো জেলত কি থাকে সৰু সৰু ৰুম থাকে এটা ৰুমৰ পৰা এটা ৰুমত আহিব নোৱাৰা ডাঙৰ ডাঙৰ ওয়াল থাকে জেলত ৰাজাতিথ্য হ'ব পাৰে নেকি যদি আমি হোটেল এখনক জেললৈকে কনভাৰ্ট কৰিলোহেতেন তো ৰঞ্জন দৈমাৰী ক্ষেত্ৰত আমি তেওঁক এটা গেষ্ট হাউচত ৰাখিছো এনডিএফবিৰ বহুত কেইজন একিউজত চিৰাঙত এখন আমি গেষ্ট হাউচত ৰাখিছো তাত ক'ব পাৰে ৰাজাতিথ্য বুলি আৰ্গুমেন্টছে কিয় জেলতে ৰাখিলে জেলখন কেনেকে ৰাজাতিথ্য হ'ব পাৰে গতিকে বিষয়টো কোলৈকে লৈ যোৱা হৈছে মই ভাবো যে ডেফিনেটলি সেই পেপাৰখনক জাষ্টিস সৌমিত্ৰ শইকীয়া কমিটিয়ে মাতিব সাক্ষী দিবৰ কাৰণে কাৰণ অসম চৰকাৰে তাত এফিডেভিট দিব এই চেনেলটোৰ বিপক্ষে